নাই পাকিস্তানৰ প্ৰথমতে ক'বলৈ গ'লে এইটো অমানৱীয়, যিটো পেহেলগামত ঘটিলে সেইটো অমানৱীয়। এনেকুৱা কাম কোনো জেগাতেই যাতে অদূৰ ভৱিষ্যতেও নহয় আৰু বৰ্তমানো যাতে এনে কামলৈ আগবাঢ়ি নাযায়। আৰু দ্বিতীয় কথা হ'ল যে তেওঁলোকক যিটো শিক্ষা দিলে আমাৰ ভাৰতীয় সৈন্যই, সেই শিক্ষাটো প্ৰশংসনীয়। আৰু অদূৰ ভৱিষ্যতে ঠিক যদি কেনেবাকৈ যদি কাটচিত কিবা হ'বলগীয়া, যাতে তেওঁলোকে আমাৰ অহাৰ আগতে 10 বাৰ যাতে মূৰ দোৱাই পেলাই আমাৰ ফালে চাই ক'ব যে আমি নোৱাৰোঁ, আমি হাৰ মানিছোঁ। 1971 চনত আপুনি কি দায়িত্ব? 71 চনত বায়ুসেনাত মই ষ্ট'ৰ কিপাৰ হিচাপে আছিলোঁ। ষ্ট'ৰ কিপাৰ আমাৰ 5 বিধ এয়াৰক্ৰাফ্ট আছিলে বেলেগ বেলেগ ধৰণৰ। সেই গোটেই এয়াৰক্ৰাফ্টখিনি যেনেকৈ আজিকালি ধৰি লওক এটা সৰু কথা, চাইকেল দোকান এখন ল'বলৈ নানা তলৰ বস্তু বহালি পায়, ঠিক সেই ধৰণে আমাৰ 5খন এয়াৰক্ৰাফ্টৰ কাৰণে সম্পূৰ্ণ যা যোগাৰসহ আমি আছিলোঁ। যিকোনো মুহূৰ্তত বিচাৰিলে আমি যাতে তেওঁলোকৰ প্ৰয়োজন পূৰা কৰিব পাৰোঁ। ইতিমধ্যে আপুনি গম পাইছে যে মকড্ৰিল সন্দৰ্ভত কি ভাৰতীয় সেনাবাহিনী নাগৰিকে কি ধৰণে মকড্ৰিলটোৰ প্ৰয়োজনীয়তা কিমান? প্ৰয়োজনীয়তা মকড্ৰিলটো মাষ্ট কৰিবই লাগিব। মকড্ৰিল হ'লে অন্ততঃ নিজৰ ছেফটিৰ কাৰণেও বহুত কামত আহে। গতিকে মকড্ৰিল যদি বোলে কি কোনোবাই নাজানে তাক শিকাই দিবলৈ কোনোবা পাৰ্টিকুলাৰ মানুহ আহি হ'লেও গাঁৱে গাঁৱে এজন হ'লেও আহি কিবা এটা ফিল্ডত বা অন্য জেগাত মুকলি জেগাত ইয়াৰ বিষয়ে এটা আলোচনা ৰিহাৰ্চেল নিচিনা কৰিব লাগিব। যদি হয় তেতিয়া ভাৰতীয় নাগৰিকসকলে কি কৰাটো? ভাৰতীয় নাগৰিকসকলে যুদ্ধত যিমান দূৰ পাৰে সহায় কৰিব পাৰে লাগে। আৰু বিশেষকৈ মই মোৰ নিজৰ বিষয়ে কৈছোঁ, যদি কাইলৈ যুদ্ধ হয় মই যুদ্ধত নিজে আগবাঢ়ি যাম। আৰু এইটো যোৱাটো মোৰ কাৰণে যথেষ্ট প্ৰয়োজন। এটলিষ্ট যদি মই কোনোবা এটা মানুহক এগিলাচ পানী খুৱাব পাৰোঁ, সেইটো মোৰ কাৰণে যথেষ্ট হ'ব। এতিয়াও যাব? আৰু মই এতিয়া যাবলৈ মোৰ আপত্তি নাই। কিমান বয়স হ'ল আপোনাৰ? মোৰ 79। এতিয়াও যাব? এতিয়াও যাম। মোৰ 79 হৈছে, মই এতিয়া যাম। যদি মই কাৰোবাক যদি অকণমান সহায় কৰিব পাৰোঁ, মই এই দুনিয়ালৈ অহা এটা সাৰ্থক বুলি ভাবিছোঁ। ইণ্ডিয়ান এয়াৰফ'ৰ্চত কাম কৰাটো মোৰ কাৰণে এটা বৰ সাৰ্থক কাম কৰিলোঁ বুলি মই ভাবিলোঁ।